হেল্ল' প্ৰাঞ্জল কোৱা। ব'লা নহ'লে অকণমান ওলাই যাওঁ। ওলাই যাবা কিন্তু তুমি আমাৰ ঘৰত? মই অকণমান নাৰ্ভাছ ফিল কৰিছোঁ, সেইবাবে যোৱা নাই দিয়া, যাম দিয়া। হ'লেও মায়ে তোমাৰ কথা সদায় সুধি আছে কেতিয়া আহিবা বুলি। যাম দিয়া, মইতো ক'লৈকো গুচি নাযাওঁ নহয়, মই ইয়াতে আছোঁ, যাম দিয়া। হ'ব এতিয়া এইবোৰ কথা বাদ দিয়া, যাবানে? যাম দিয়া, তুমি কৈছা এতিয়া নজগাই থাকিব পাৰোঁনে মই? ওলোৱা তেতিয়াহ'লে। হ'ব দিয়া। উম, ইমান ভাল এই ল'ৰাটো। মাজনী, মা কোৱা। তই যে ইয়াত অকলে অকলে? মা দুপৰীয়া একো নোখোৱা নেকি? দুপৰীয়া ভাত ৰান্ধিলোঁ আকৌ। কি তই অকলে? মা অকলে ৰান্ধিলোঁ তাতনো কি হ'ল? তই মোক প্ৰশ্ন কৰিছ তই কি ইখন ঘৰৰ চাকৰিনী নেকি? মা যি টি কথাবোৰ বাৰু কিয় কৈ আছা? মাহঁতে শুনিলে বা আইতাহঁতে শুনিলে কি ক'ব তোমাক? মই সিহঁতক খৈলে খাবলৈ অহা নাই নহয়, মই তোৰ ঘৰলৈহে আহিছোঁ। মা প্লিজ চুপ থাকা না। এইখন ঘৰ মোৰ হয়, কিন্তু অকল মোৰ নহয়, এইখন আমাৰ ঘৰ হয়। এইখন কেৱল তোৰ ঘৰ হয়, আৰু ইহঁতবোৰক কেনেকৈ বাহিৰ ওলাব লাগে মই জানো। বিয়নী, কিনো বাহিৰ কৰাৰ কথা কৈছে হয়? আহিল আৰু এইজনী মোৰ বোলে। নাই বিয়নী, একো বাহিৰ কৰাৰ কথা কোৱা নাই। নকলেতো ভালেই, ক'লেহে বেয়া আকৌ। আপুনি বা কি বাহিৰ কৰাৰ কথা কৈছে ন মাজনী? মা মাজনী, মোলে একাপ গৰম গৰম গাখীৰ চাহ লৈ আহিবিচোন। হ'ব দিয়া মা। বিয়নী থাকক, আপুনি যাওক বাহিৰলৈ। সন্নিকা চব ছোৱালীজনীতো যধা মূৰ্খ কিবা এটা শিকাও বুলি একো তাতে কেইজনী ল'ম পেহী। মানে মা, হ'ব দিয়া মাজনী, ক'ব নালাগে আৰু মোক, সকলো গম পাইছোঁ। কিন্তু মা আপোনাৰ লগত মই নিজে লাজ পাইছোঁ জানেনে? মাজনী এইবোৰ ভবা বন্ধ কৰা। যদি তুমিও তেনেকৈ হ'লা হয় তেতিয়াহে বেয়া লাগিলে হয়। তুমি ইমান ধুনীয়া মৰম লগা, তুমি সকলোবোৰ কথা খুলি কৈছা মোক, ভাল লাগিছে। আমাৰ ইমান ধুনীয়া মৰমেৰে বান্ধি ৰখা চাদৰখন যে তুমি সযতনে ৰাখিছা বা ৰাখিবলৈ চেষ্টা কৰিছা, সেয়াই মোৰ বাবে বহুতো। হ'ব মা, কৈ পেলাই মোক লাজ নিদিবচোন। একদম নাই দিয়া দেই লাজ। মাজনী, মা কোৱা। চাহকাপ লৈ আকৌ। ইমান ধুনীয়া ঠাই, বহুত বেছি ভাল লাগিছে মোৰ। বৃষ্টি, এনেও এতিয়া কোৱা কেনেকুৱা লাগিছে? কি ক'লা এইবোৰ? ভণ্টি, মই যে ক'বলৈ ভাষা নাই, কি ক'ম, সেইবাবে তেনেকৈ বুজিছোঁ আৰু। পাগল হ'লি তই। ইয়াতে পাগল হ'ব নালাগে, ইয়াতকৈ বেছি ধুনীয়া ঠাই আছে, ব'লা। এইবাৰ কোৱা। ধুনীয়া ধুনীয়া লাগিছে তোৰ, ধুনীয়া লাগিছে। হ'ব এইবাৰ হাঁহিব নালাগে। বাহ একদম চুপ, চুপ। কি হ'ল এতিয়া আৰু? কি এইবোৰ? ভিন্দিও তুমি ক'লাচোন হাঁহিব নালাগে, মই চুপ হৈ দিছে কাৰণে। হ'ব স্পটি মাৰিব নালাগে। তুমি নিজে ক'লা, এতিয়া আকৌ আমি চুপতি মৰা হ'লো। একদম ষ্টপ। তোমালোকে ইয়াতে ৰখা হা, মোক ক'ৰবাত ফটো ক্লিক কৰি আহোঁ। যা অৰ্ণৱ, থেংক ইউ। কিয়? তুমি যে মোৰ কাৰণে, মোৰ ঘৰখনৰ কাৰণে ইমানখিনি কৰিছা, সেইবাবে। কি ক'লা? তোমাৰ ঘৰ মানে মোৰ ঘৰ নহয়? হয়। তেতিয়াহ'লে কিয় ক'লা? এনেই ক'লো যা, তুমি এইবোৰ প্ৰশ্ন সুধি মোৰ মাথাটোৱে নষ্ট কৰিবা, বাদ দে এইবোৰ। বুজিছে পালা আকৌ। কিন্তু যি কি নহওক, বৃষ্টি আজি বহুত সুখী। সেইবাবে মই বহুত হেপী। মোৰ ভাল তোমাকে দেখি, মোৰ মনৰে ৰাণী। মাজনী, মা আপুনি উঠি আহিছে যে? মাজনী ইমান চিন্তা কৰিব নালাগে নহয়, মই সম্পূৰ্ণ ঠিকে আছো। হ'লেও মা শুনকচোন এটা কথা। কোৱা মাজনী। আমাৰ যে ডাঙৰ মাজনী মাকজনী আহিছে, বৰ বেছি ভাল নহয়। আমাৰ ঘৰখন ভাঙো ভাঙো কৰি আছে বোলে। আমাক কোনে ক'লে? ডাঙৰ মাজনীয়ে ক'লে। তাই কিন্তু বেয়া বেয়া বুদ্ধিবোৰ শিকাই থাকে মাকে। কি সেই কালে নাগিনীজনী এনেকুৱা আহে নেকি? তাইক ইমান ভাল পাইছিলোঁ, ইমান মৰম কৰিছিলোঁ মই। তাইক দিম ৰ মছলাটো মই। মা মনে মনে থাককচোন, শুনিব নহ'লে তাই। থোৱাহে শুনক। মা যেনেকে তেনেকে ক'ব নোৱাৰে নহয়, যি কি নহওক আমাৰ ডাঙৰ মাজনীৰে মাক। সেইবাবে আমি এনেকুৱা কৰিব লাগিব যাতে সাপো নমৰে, লাঠিও নিভাঙে। হ'লেও তাইক মই মছলাটো দিহে এৰিম পাই। এইজনী বৃষ্টি, তই কান্দিছ কিয়? ভণ্টি, তই এনেদৰে কান্দিছ কিয়? ৰিমলি, কিয় কান্দিছে? নাজানো নহয়, ময়ো পিছপিনৰ পৰা মাত লগালো তাইক, তাৰপিছত তেনেকুৱা কান্দিব ধৰিছে কিয় বা? সুধি আছো, নকয় তাই। সেয়ে খাজে মই। বৃষ্টি, তুমিতো ভালেই আছিলা অলপ আগতে, এতিয়া কি হ'ল? ভণ্টি, কচোন তোৰ কি হৈছে? বা এইটোৱে সেইটো যিজনে মোৰ জীৱনৰ লগত খেলা খেলিছিল, যিজনে সৰু সৰু উঠি অহা ল'ৰা ছোৱালীৰ জীৱনবোৰ ধ্বংস কৰি আহিছিল, এইটো। কোন বৃষ্টি? এতিয়া তই যিজন মানুহৰ লগত থিয় হৈ আছ, সেইজনে সেইটো, যিজনে মোৰ লগত এনেকুৱাখন কৰিছিল। তোৰ লগতো এনেকুৱা কৰিব ৰিমলি বা, তোৰ লগতো তেনেকুৱা কৰিব। প্ৰাঞ্জল, তুমি তেনেকুৱা? প্ৰাঞ্জল নহয় তাইৰ নাম ৰাজ হয়, ৰাজ। সেইকাৰণেই তুমি এনেকুৱা স্বভাৱৰ কাৰণে আমাক ঘৰলৈ যাবলৈ টান পাই আছিলা ন? ৰিমলি, এনে কৈছে এইবোৰ, মই তেনেকুৱা নহয়। তুমিচোন মোৰ লগত ইমান দিন আছাহে, মই তেনেকুৱা নহয়। বৌ চুপ থাক তই।
ইমান কেইজনী ছোৱালী জীৱন ধ্বংস কৰিবলৈ লাজ নালাগিলে অলপো চি লাজ লাগিছে মোৰ বান্দৰী বাদ দে এইবোৰ বল তহঁতে মোৰ গাড়ীলৈ ইয়াক ভালদৰে চাই ল'ম মই কিন্তু বল এতিয়া তহঁতে কি চাবি মোক হা আজিকালি দুনিয়াত পইচা নহ'লে একো নাই মোক পইচা লাগে মই পইচাৰ কাৰণে যি হ'লে কৰিব পাৰোঁ তহঁতক মাৰি পেলাব পাৰোঁ মই কেনেকুৱা মানুহ বাৰু এইটো বৃষ্টি অকণ নাকান্দিবা তুমি আছো নহয় আমি ভণ্টি এতিয়া কান্দিব নালাগে আৰু বল ঘৰলৈ যাওঁ প্ৰেমী বল ছোৱালীজনী আজি ইমান দিনৰ মূৰত ওলাই গৈছিল কিন্তু হ'ব দিয়াচোন কান্দিব নালাগে এনেদৰে কান্দি থাকিলে একো নহয় তাক ভালদৰে কাকা দিব লাগিব তেতিয়াহে নহ'লে এনেদৰে কিমান ছোৱালীৰ জীৱন ধ্বংস কৰি আগলৈ হিচাপ নাই হ'লেও ছোৱালীজনী ইমান দিনৰ মূৰত ওলাই গৈছিল হাঁহি মুখেৰে কিন্তু উভতি আহিল কান্দি কান্দি আৰু ৰিমলি আজি যদি ৰিমলি এইবোৰ কথা গম নাপালে হয় তাইৰ লগতো ঠিক এনেকুৱাই হ'লেহেঁতেন যেনেকুৱা আমাৰ মাজনীৰ লগত হ'ল ইমান বেয়া নে সেইটো হ'ব দিয়া এতিয়া এইবোৰ বাদ দিয়াচোন তাই কিবা খালেনে তাই খোৱা অহাৰ পৰা ৰুমটোৰ ভিতৰতে সোমাই আছে কেৱল কান্দিছে তাই যোৱা গৈ যোৱা তাইক কিবা এটা খুৱাই দিয়াগৈ হ'ব দিয়ক মই আৰু মোৰ ছোৱালীজনী কেনেদৰে চাই থাকিব নোৱাৰোঁ ইহঁতক ঘৰখন ভাঙিবলৈ মই যিকোনো পৰিস্থিতিলৈ যাব পাৰোঁ মোৰ নাম কমলা হয় কমলা এনেকুৱা মই এবাৰ নহয় বহু কেইবাৰে কৰিলোঁ আৰু সকলোৰে ঘৰ ভাঙি শেষ হৈ গ'ল কিন্তু এইবাৰ তাতকৈও ভয়ানক হ'ব কিয়নো এইবাৰ মোৰ ছোৱালীজনী জড়িত আছে দুয়োজনী বুঢ়ীকে আৰু নন্দিনীকে এইখন ঘৰৰ পৰা কটিয়াই উলিয়াই দিম মই কোন বুলি ভাবিছে মোক এনে আহিছোঁ নেকি মই এইখন ঘৰলৈ ঘৰ ভাঙি শেষ কৰিহে মই ঘৰলৈ উভতি যাম কমলা আহিলে আকৌ বুঢ়ীজনী কিনো ভাঙি শেষ কৰি যোৱা হয় এই নহয় আমাৰ ঘৰত যে এইকেইদিন মই নাই এইকেইদিন সকলো ঘৰৰ বস্তু ভাঙি আছে বোলে তেখেতৰ এইবোৰ ঘৰুৱা কাম কৰাৰ অভ্যাস নাই যে হয় নেকি ইমান মিছা মাতিব পাৰিনে নাগিনীজনীয়ে কিবা কাম আছিল মোৰ লগত নাই এনে আহিলোঁ আৰু ইয়া তেতিয়াহ'লে খোৱা তুমি হ'ব দিয়ক যাওক বুঢ়ী হেল্ল' এভৰিৱান আপোনালোকে বাৰু আমাৰ ভিডিঅ' চাই কেনে পায় যদিহে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে নহ'ব আকৌ বেল আইকন অল কৰি দিব তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনালোকৰ তালৈ যাব ধন্যবাদ সকলোৱে ভালে থাকক